নতুন এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। ভিডিওটো শেষলৈকে চাওক। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিওটো কেনে ধৰণৰ হ'ব গৈ আছে। এতিয়া অংগনবাদী কৰ্মী সহায়িকা হওক, ৰন্ধন কৰ্মী হওক, আশা কৰ্মী হওক, আপোনালোকৰ দৰমহা অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব বুলি সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু কিমানকৈ বৃদ্ধি কৰিব সেইখিনি ক্ষেত্ৰতো আপোনালোকে গমে পাইছে। আৰু এইখিনি ক্ষেত্ৰত কিছু অংগনবাদী কৰ্মী সহায়িকা হওক, আশা কৰ্মী হওক, আপোনালোকে ৰন্ধন কৰ্মী হওক সেইখিনি প্ৰতিবাদ জনাইছে আৰু সেইখিনি ক্ষেত্ৰত প্ৰতিবাদ জনাবলগীয়াও। কাৰণ কেলে যিখিনি আপোনালোকে এতিয়া মাননি বৃদ্ধি কৰিব বা সেইখিনি আপোনালোকে বিচাৰিছিলে তাৰ মতে আপোনালোকে নাপালে। তো সেই ক্ষেত্ৰত আপোনালোকে যিহেতু এইখিনি ক্ষেত্ৰত আকৌ দাবী জনাইছে যে এইখিনি ক্ষেত্ৰত আমাৰ বাবে এটা ভাল খবৰ আকৌ আহিব লাগে। বাৰু যি কি নহওক, কথাটো হ'ল কি, এতিয়া যিহেতু আপোনালোকৰ এককালীন সাহায্য আপোনালোকক সেইখিনি 2 লাখ টকাকৈ দিয়াৰ ক্ষেত্ৰত অক্টোবৰৰ পৰা এটা ভাল খবৰ ওলোৱা কথা আছিলে যে অক্টোবৰৰ পৰা দিয়া হ'ব বুলি তেনেদৰে কৰা হৈছিল। এতিয়া সেইখিনি দিব বা নিদিব বা দিয়া হ'ব নে নহয়। তো এইখিনি ক্ষেত্ৰত এতিয়া ধৰি লওক আপোনালোকৰ এই যি এই মাননি বৃদ্ধিৰ ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয়তা হ'লেই যে আপোনালোকৰ এই যি অক্টোবৰৰ পৰাই বৃদ্ধি হ'ব আৰু আপোনালোকে সেইখিনি পাব। এতিয়া 2 লাখ টকাৰ ক্ষেত্ৰতো আগন্তুক দিনত ভাল খবৰটো ওলাব। কাৰণ কেলে সেইখিনি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে, তো দিলে সকলোৰে বাবে ভাল হ'ব। এতিয়া ধৰি লওক আপোনালোকে এই যি আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত যিদৰে বিচাৰিছিলে, তো সেইদৰে কিন্তু নিদিলে আপোনালোকক। তো সেইখিনি বহুত এটা দুখৰ বিষয়। কাৰণ কেলে আজি তাৰিখত যদি চাবলৈ যোৱা হয়, প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকটো খোজতে অৰ্থৰ প্ৰয়োজন আৰু সেইখিনি এতিয়া যিমানখিনি বৃদ্ধি কৰিলে সেইখিনিয়ে কেতিয়াও সমাধান কৰিব নোৱাৰে। তো তেনে ক্ষেত্ৰত আগন্তুক সময়ত সেই যি আপোনালোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত আপোনালোকে যিদৰে দাবী জনাইছে বা আপোনালোকে বিচাৰিছে, সকলোখিনি হ'লে নিশ্চয় সকলোৰে বাবে সুবিধা হ'ব। আৰু এইখিনি বুজি উঠা উচিত বিভাগীয় কৰ্তৃপক্ষই যে হয় এই কৰ্মী সহায়িকাসকলে কিদৰে তেওঁলোকে চলিব, সেই টকাৰে পাৰে নে নোৱাৰে। তো সেইখিনি ক্ষেত্ৰত বুজি উঠিলে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। তো এতিয়া এই 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত কৈ আছিলে, তো নিশ্চয় আগন্তুক আপডেট ওলাব। আৰু আপডেট ওলাব মানে কি, এইখিনি ক্ষেত্ৰত দিয়া কথা কৈছে আৰু এইখিনি দিলে সকলোৰে বাবে বহুত বেছি ভাল হ'ব। তো সেয়ে দিয়া কথাটো হ'ব লাগে, এটা কাৰ্যকৰী দিশে আগবাঢ়িব লাগে। তেতিয়া অলপ হ'লেও সকাহ পাব অংগনবাদী কৰ্মী সহায়িকাই হওক বা ৰন্ধন কৰ্মী হওক বা আশা কৰ্মীসকলে হওক। কাৰণ কেলে এতিয়া কিছু অংগনবাদী কৰ্মী সহায়িকা অৱসৰ গ্ৰহণ কৰিব, কিছু আশা কৰ্মী সকল অৱসৰ গ্ৰহণ কৰিব, ৰন্ধন কৰ্মীসকল তেনেদৰে। তো এই যে তেওঁলোকে আজি কষ্টৰ মাজেৰে দিনকেইটা পাৰ কৰিলে, অংগনবাদী কৰ্মী সহায়িকাসকলে কণ শিশুসকলক শিশু অৱস্থাৰ পৰা তেওঁলোকে ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত তেওঁলোকে আগভাগ লৈ আছে। আশা কৰ্মীসকল, মধ্যাহ্ন ভোজৰ কৰ্মী সহায়িকাসকল, তো তেনেকুৱা ক্ষেত্ৰত এই যি তেওঁলোকৰ বাবে মাননি বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰসংগত উল্লেখ কৰিলে বা যিমান বৃদ্ধি কৰিলে, বাৰু যি কি নহওক সেইখিনি অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব যিহেতু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এতিয়া কথা হ'ল যে এই যি 2 লাখ টকাটো যদি অক্টোবৰত দিয়ে তেনেহ'লে সকলোৰে বাবে বহুত এটা বেছি ভাল খবৰ হ'ব। তো দেখা যাওক কি হয় আগন্তুক সময়ত। সকলোৱে যিহেতু আৰু এইখিনি মাননি বৃদ্ধিৰ ক্ষেত্ৰত কৈয়ে আছে, এইখিনি আমি মাননি বৃদ্ধিখিনি আমি ইমান এতিয়া যিখিনি বৃদ্ধি কৰিলে মানি ল'ব নোৱাৰোঁ। আৰু সেইখিনি দিশতো যাতে এটা ভাল খবৰ ওলায়, স্পষ্টকৈ জনাই দিয়ে যে হয়। বাৰু যি কি নহওক, যেনেকুৱাই নহওক, ভাল খবৰসমূহ আহিলে এই 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত যি এককালীনভাৱে তো আহিলে নিশ্চয় ভাল হ'ব। আগন্তুক সময়ত আপডেটসমূহ পালে নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ